হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 21 ফেব্ৰুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ এই গোটেই ইম্পৰ্টেণ্ট ডিছকাশ্যনছখিনি আমাৰ আছাম গভৰ্ণমেণ্টৰ যিকোনো এক্সামিনেশ্যনছ কাৰণে খুবেই গুৰুত্বপূৰ্ণ লগতে এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব যাৰ লিংকখিনি ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে আপোনালোকে এই চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি ল'ব আপকামিং যিমানখিনি আছাম গভৰ্ণমেণ্ট ৰিলেটেড এক্সামিনেশ্যনছৰ ভিডিঅ' চাইবলগীয়া আছে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে অমিত শ্বাহ লঞ্চেছ দি ভাইব্ৰেণ্ট ভিলেজেছ প্ৰগ্ৰাম 2 ফ্ৰম আছাম চ' ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম 1 এটা আমাৰ স্কিম আছিলে ভাৰত চৰকাৰে অনা চ' তাৰ ছাকচেছৰ স্কিম এটা ইয়াতে অনা হৈছে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম 2 নামেৰে এই গোটেই প্ৰগ্ৰামটো ইয়াতে অনা হৈছিলে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ থ্ৰুদি যোনটো ইয়াতে লঞ্চ কৰিছে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম ইয়াতে নাথানপুৰ ৰাইট যোনটো এনেকৈ কি আমাৰ ছিগনিফিকেণ্ট বৰ্ডাৰ ভিলেজ হয় কাছাৰ ডিষ্ট্ৰিক্ট অসমৰ আমি সকলোৱে জানো কাছাৰ ডিষ্ট্ৰিক্টত যিহেতু বাংলাদেশৰ আমাৰ এটা সীমান্তৱৰ্তী এলেকা হয় এই গোটেই ভিলেজ বৰ্ডাৰৰ লগত বা বৰ্ডাৰ ভিলেজ বা সীমান্তৱৰ্তী যিমানখিনি আমাৰ গাঁও আছে তাৰ লগত যোনটো ভিজন হয় উদ্দেশ্য এইটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট ভিলেজ নট দি লাষ্ট ভিলেজ প্ৰথম ভাৰতৰ ভিলেজ হিচাপত বা গাঁও হিচাপত সেইখন ইয়াতে ডেভেলপ কৰা হ'ব নট দি লাষ্ট ভিলেজ ইন দি বা শেষৰখন গাঁও বুলি ইয়াতে নোকোৱা হ'ব লগতে দ্য ফাৰ্ষ্ট ফাইনেষ্ট ভিলেজেছ অফ দি ৰিপাব্লিক হিচাপত ইয়াতে দেখুওৱা হ'ব অ'কে এইটো গোটেই থিমটো আপোনালোকে মুখস্থ কৰি ল'ব বা নিজৰ নোটছত ইনক্লুড কৰি ল'ব যাতে নেক্সট ইয়াৰ যদি APSC প্ৰিলিমছ বা ADRE পেপাৰ আহে বা আছাম পুলিচৰ যদি পেপাৰ আহে তেতিয়াহ'লে আপোনালোকক সুধিব পাৰে চ' হোৱাট ইজ দ্য এইম অফ দি ভাইব্ৰেণ্ট ভিলেজেছ প্ৰগ্ৰাম 2 বিকজ এই গোটেই প্ৰগ্ৰেমটো আৰম্ভ কৰা হৈছে অসমৰ পৰা অ'কে চ' ভাইব্ৰেণ্ট ভিলেজ 2 প্ৰগ্ৰামটো ইয়াতে স্ক'প কি হ'ব যে নিয়াৰলি প্ৰায় 2000খন গাঁও ইয়াতে কাভাৰ কৰা হ'ব আৰু তাৰ লগতে প্ৰায় 334 ষ্ট্ৰেটেজিকেলি চেঞ্চিটিভ বৰ্ডাৰ ব্লকছত এই গোটেই স্কিমটো ইয়াতে ৰূপায়ণ কৰা হয় লগতে 17খন ষ্টেটত আৰু ইউনিয়ন টেৰিটৰিজ যোনখিনি নেকি আমাৰ পাকিস্তান আৰু বাংলাদেশৰ আশে পাশে সীমান্তৱৰ্তী আমাৰ ৰাজ্য যিখন আছে তাতে এই গোটেই আঁচনিটো ইয়াতে বলবৎ কৰা হ'ব তাৰ লগতে এই গোটেই আঁচনিটোৰ টোটেল খৰচ হ'ব প্ৰায় 6,839 কোটি টকা এই গোটেই আমাৰ স্কিমটো যিখিনি কম্পনেণ্টছ আছে বা মুখ্য যিখিনি বস্তু আছে তাৰ বিষয়ে অলপ আমি ইয়াতে চাই লওঁ এক্সপানশ্যন অফ দি ৰবাষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনিৰ ওপৰত বহুতখিনি ইয়াতে গুৰুত্ব আৰোপ কৰা হ'ব তাৰ লগতে ডিজিটেল আৰু টেলিকম কানেক্টিভিটিৰ ওপৰতো জোৰ দিয়া হ'ব তাৰ লগতে গভৰ্ণমেণ্ট আৰু ৱেলফেয়াৰ স্কিমৰ যোনটো মেইন তাৰ ৰূপায়ণ সেই বস্তুটো আমি তাতে দেখা পাম আৰু তাৰ লগতে লাইভলিহুড জেনেৰেশ্যন আৰু টুৰিজম ৰাইট সকলোৱে যাতে নিজৰ ইয়াতে জীৱন যাপন কৰিব পাৰে তাৰ কাৰণে ইনকাম চ'ৰ্চ আৰু টুৰিজম বা ইয়াতে আমি দেখা পাম ৰিগাৰ্ডিং দি আমাৰ পৰ্যটন ক্ষেত্ৰত যাতে ভাল কৰাৰ কাৰণে ঠিক আছে কাৰণ সকলোতকৈ ডাঙৰ বস্তুটো হৈছে আমাৰ কি অৰ্থনৈতিক বা ফাইনেন্সিয়েল ইকনমিকেল যোনটো ডেভেলপমেণ্ট সেইটো বহুত বেছি ইম্পৰ্টেণ্ট ফ্ৰম দি চিকিউৰিটি পইণ্ট অফ ভিউ অ'কে চ' ৰিইনফৰ্চমেণ্ট অফ চিকিউৰিটি আৰ্কিটেকচাৰ ইন দি বৰ্ডাৰ এৰিয়াছ তাৰ লগতে আমাৰ যিমানখিনি সীমান্তৱৰ্তী এলেকাত আমাৰ সেনা বাহিনী যিখিনি আছে তেওঁলোকৰ আন্তঃগাঁথনিখিনি ইয়াতে ভাল কৰা হ'ব তাৰ লগতে হোল অফ গভৰ্ণমেণ্ট এপ্ৰ'চ ফৰ দি ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট এজ ৱেল অ'কে ৰাইট তাৰ লগতে ইম্পেক্ট অসমৰ ওপৰত কি ইম্পেক্ট হ'ব যে কি বৰ্ডাৰ ডিষ্ট্ৰিক্ট এক্সপেক্টেড টু বেনিফিট যেনেকৈ কাছাৰ শ্ৰীভূমি ধুবুৰী চাউথ চালমাৰা কোকৰাঝাৰ চিৰাং বাক্সা আৰু তামোলপুৰ ওদালগুৰি এই গোটেই জিলাকেইখনত আমাৰ কি হ'ব এই গোটেই আমাৰ যোনটো প্ৰগ্ৰেম বা স্কিমটো ইয়াতে ৰূপায়ণ কৰা হ'ব ঠিক আছে চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 2 সেইটো হৈছে US সুপ্ৰিম কোৰ্ট ষ্ট্ৰাইক ডাউন দি ট্ৰাম্পছ গ্ল'বেল টাৰিফ চ' ইউনাইটেড ষ্টেটছৰ যোনটো সুপ্ৰিম কোৰ্ট আছে তাতে কি হয় বেচিকেলি এই গোটেই আমাৰ যোনটো টেৰিফ বা ইম্পৰ্টৰ ওপৰত যোনটো টেক্স লগায় US গভৰ্ণমেণ্টে সেই গোটেই টপিকটোৰ ওপৰত ইয়াতে কিছুমান ৰাইট প্ৰদান কৰিছে ইউনাইটেড ষ্টেটছ বা আমাৰ আমেৰিকাৰ সুপ্ৰিম কোৰ্টে অ'কে চ' তাৰ ওপৰত এটা নিউজ ওলাইছে যাৰ বিষয়ে আমি চাম The Supreme Court of the United States struck down the former President Donald Trump far-reaching global tariffs in the 6:3 decision, right? So 6:3 ratio ইয়াতে এই গোটেই ডিচিশ্যনটো প্ৰদান কৰা হৈছে আৰু ইয়াতে ষ্ট্ৰাক ডাউন মানে ইয়াতে লিগেলাইজিং নকৰিলে গোটেই এই ডিচিশ্যনটো The ruling focused on tariffs imposed under an emergency powers law, including the sweeping reciprocal tariffs applied to the nearly every other country. Okay, so যিহেতু প্ৰত্যেকখন কাণ্ট্ৰিতে এক্সট্ৰাকৈ ইয়াতে লগা হৈছে টেৰিফছখিনি সকলোখিনি ইয়াতে টেক ডাউন কৰাৰ নিৰ্দেশনা জাৰি কৰিছে So this is the first major element of the Trump's broad economic agenda to be directly reviewed by the national's highest court.
ৰাইট চ' কাণ্ট্ৰিখনৰ হায়েষ্ট কোৰ্টে এই গোটেই ইকনমিক এজেণ্ডাটোৰ ওপৰত প্ৰথমবাৰ ইয়াতে মাত মতা দেখা পোৱা গৈছে তাৰ লগতে মেজৰিটি অপিনিয়ন ইয়াতে ক'লে যে US Constitution clearly grants Congress the power to impose the taxes which includes the tariffs as well right চ' ইউনাইটেড ষ্টেটছৰ যোনখন তেওঁলোকৰ কনষ্টিটিউশ্যন বা তেওঁলোকৰ যোনখন সংবিধান আছে সেই বস্তুটোৱে ইয়াতে এলাউ কৰে কংগ্ৰেছ বা তেওঁলোকৰ গভৰ্ণমেণ্টক যে ইয়াতে তেওঁলোকে টেৰিফ বা টেক্সেছ লগোৱাৰ ওপৰত কোনো নিষেধাজ্ঞা নাই লগতে ডিচিজন এফেক্টিভলি লিমিটছ দি এক্সিকিউটিভ ব্ৰাঞ্চেছ অথৰিটি টু ইম্প'জ দি sweeping tariffs without clear congressional authorization right চ' ইয়াতে কি হয় এক্সিকিউটিভ যোনটো ডিপাৰ্টমেণ্ট আছে ৰাইট সেই বস্তুটোৰ যোনটো নিজৰ এটা ইণ্ডিপেণ্ডেঞ্চি আছে বা তাৰ অথৰিটি যোনটো আছে ৰিগাৰ্ডিং দি টেৰিফ লগোৱা সেই বস্তুটো ইয়াতে ক্লিয়াৰলি ইয়াতে হিণ্ডাৰ হোৱা বুলি কৈছে উইদাউট দি কংগ্ৰেছনেল অথৰাইজেশ্যন তাৰ লগতে এই গোটেই ৰুলিংটোৰ ছিগনিফিকেঞ্চ এটা হয় ৰিগাৰ্ডিং দি ইকুৱেলিটি টাৰ্মছৰ আমাৰ কনষ্টিটিউশ্যনত যে এই ৰিইনফৰ্চেছ দ্য কনষ্টিটিউশ্যনেল ছেপাৰেশ্যন অফ পাৱাৰ যিহেতু এক্সিকিউটিভে কি কৰে এই গোটেই টেৰিফখিনি লগাই চ' কংগ্ৰেছৰ যোনটো পাৱাৰ ৰিগাৰ্ডিং দি হ'ল টেৰিফ এই গোটেই বস্তুটো ইয়াতে চাৰ্টেইন কৰিছে বা ইণ্ডিপেণ্ডেঞ্চি ইয়াতে ৰিষ্ট'ৰ কৰিছে অ'কে চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 3 এইটো হৈছে ট্ৰেইন ছাৰ্ভিচেছ এপ্ৰুভড অন দি মুৰকক চেলেং চিল ৰুট চ' কমিশ্যনাৰ অফ ৰেলৱে ছেফটি তেওঁ ইয়াতে মুৰকক চেলেং আৰু চিলে ব্ৰড গজ ছেকশ্যন ইয়াতে ইনগ্ৰেট কৰে য'ত নেকি এই গোটেই ষ্ট্ৰেচটো প্ৰায় 15.70 কিলোমিটাৰ দীঘল হ'ব আৰু এই গোটেই বস্তুটো ক্লিয়াৰ কৰা গৈছে ছাকচেছফুল ইনস্পেকশ্যন আৰু স্পীড ট্ৰায়েলৰ পাছত য'ত নেকি এই দুটা জাগা ইয়াতে কানেকশ্যন কৰা হ'ব তাৰ লগতে ট্ৰেইন অপাৰেশ্যনছ হেভ বিন পাৰ্মিটেড এট এ মেক্সিমাম পাৰ্মিচিবল স্পীডৰ পৰা 110 কিলোমিটাৰ পাৰ আৱাৰ চ' এই গোটেই জাগাটোত প্ৰায় 110 কিলোমিটাৰ প্ৰতি ঘণ্টাৰে চলিব পৰা ইয়াতে ট্ৰেইনৰ যোনটো গতিবেগ ইয়াতে পাৰ্মিশ্যন দিয়া হৈছে লগতে এই গোটেই ছেকশ্যনটো প্ৰায় 26.15 কিলোমিটাৰ যোনটো মুৰকক চেলেং আৰু পাছিঘাট ৰেলৱে লাইন সেই বস্তুটো ইয়াতে কানেক্ট কৰিব য'ত নেকি পাছিঘাট আৰু মুৰকক চেলেঙৰ ইয়াতে এৰিয়াখিনি কানেক্ট কৰা দেখা পোৱা হ'ব ঠিক আছে ৰাইট এই গোটেই প্ৰজেক্টটোৰ যিখিনি ফিচাৰ্ছ আছে চিলে লাবো আৰু পাছিঘাটৰ তিনিখন নতুন ষ্টেচন ইয়াতে ডেভেলপ কৰা হ'ব তাৰ লগতে কানেক্টিভিটি আৰু ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চত যদি ফুলি অপাৰেশ্যনেল হয় আমি তাতে লং ডিষ্টেঞ্চ ৰেল কানেক্টিভিটি আমি পাছিঘাটলৈকে দেখা পাম তাৰ লগতে ৰঙিয়া মুৰকক চেলেং ৰুট খোল খাব আৰু বগীবিলত ব্ৰিজৰ থ্ৰুদি আমি ইয়াতে ট্ৰেইন যোৱা দেখা পাম তাৰ লগতে বেনিফিটছ আমাৰ কি হ'ব যে পেচেঞ্জাৰ ইনক্ৰিজ হ'ব বা ফ্ৰেট মুভমেণ্ট বা যিমানবিলাক আমাৰ গধুৰ বস্তু বাহিনী ইয়াতে মুভমেণ্ট আমি দেখা পাম তাৰ লগতে ট্ৰেভেল টাইম বা অহা যোৱাৰ সময়খিনি আৰু ট্ৰান্সপৰ্টেশ্যন কষ্টটো আমি ইয়াতে কমি যোৱা দেখা পাম তাৰ লগতে ইম্প্ৰুভড আনইণ্টাৰাপ্টেড ছাপ্লাই এচেঞ্চিয়েল কমডিটিজ যিমানখিনি আমাৰ অত্যাৱশ্যকীয় বস্তু আছে তাৰ ছাপ্লাইটো আমি কণ্টিনিউৱাছ দেখা পাম আৰু তাৰ লগতে লং ডিষ্টেঞ্চ ৰেল এক্সেছ ইন দ্য লোকেল হাবছ এছ ৰঙিয়া আৰু মুৰকক চেলেং আমি ইয়াতে দেখা পাম কানেক্টিভিটি অ'কে চ' আজিৰ মমেণ্টটো হৈছে যে ৰোল অফ এডুকেশ্যন ল ইন প্ৰমোটিং দি ইকুইটি আৰু ইনক্লুজিভিটি যাৰ কাৰণে নেকি ৱৰ্ল্ড ডে অফ ছ'চিয়েল জাষ্টিছ আমাৰ যোৱাকালি আছিলে যোনটো নেকি পালন কৰা হৈছিলে আমাৰ নেশ্যনেল ছাৰ্ভিচ স্কীমৰ দ্বাৰা দিছপুৰ কলেজৰ গুৱাহাটীত ঠিক আছে ৰাইট চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰি গোটেই ডিছকাশ্যনৰ পৰা আপোনালোকৰ প্ৰিপেৰেশ্যনত ভালেখিনি সহায় হ'ল চ' এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে এই QR কোডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে বা তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপকামিং এটা ভিডিঅ' আপোনালোকে মিছ নকৰে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে